ঘটনাটো হ'ল মানে এইটো আমাৰ মানে বডি বাজাৰ হয়। বডি বাজাৰৰ আজিৰ পৰা নহয়, বহুত দিনৰ পৰা শুনি আছোঁ ইয়াতে বিভিন্ন ধৰণৰ মানে অবৈধ কাম চলি থাকে। অবৈধ কাম বুলিলে মানে বিভিন্ন মানে বুজায়। তো যেনিবা আমি আজিৰ পৰা নহয়, বহুকেইবাৰ আমি মানে এই অবৈধ কামবোৰ মানে ভিডিঅ'ৰ পৰা ধৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু মানে কেইবাবাৰ মানে খেদিছোঁ, কিন্তু হাতে নাতে পোৱা নাই। আজি ভিডিঅ'ৰ পৰা ডিউটি ওলাই আমি হাতে নাতে ধৰা পৰিছে। এই চাওক ইয়াত এইটো তেল আছে, ডিজেল আছে, আৰু এইটো গাড়ী নহয়, ইয়াৰ আগতে আৰু দুটা গাড়ী আছিল। দুটা গাড়ী পলাইছে, মানে গাড়ীৰ লগত আৰু 4-5জন মানুহ আছিল। আমাৰ ইয়াৰ লোকেল মানুহ এজন আছিল, আবিদ আলী নাম, আৰু এইটো তেখেতৰ ঘৰ হয়। তেখেতৰ ঘৰতো মাল পূৰা ভৰ্তি আছে, আপোনালোকে যাই চাব পাৰে। আৰু আমি মানে জিলা প্ৰশাসনক দাবী জনাইছোঁ যে যিটো মানে অবৈধ কাম চলি আছে, আবিদৰ লগত কোন কোন জড়িত আছে তেওঁলোকক কৰায়ত্ব কৰিব লাগে। কৰায়ত্ব কৰি যি শাস্তিমূলক ব্যৱস্থা ল'ব লাগে প্ৰশাসনে, সেইটো আমি ৰাইজৰ পৰা দাবী জনাইছোঁ। এইটো মোটামুটি 1-1.5 বছৰমান হৈছে। 1-1.5 বছৰৰ পৰা চলি আছে এনেকুৱা বিজনেছ। মানে আমি বহুত চেষ্টা কৰি আছোঁ, কিন্তু আগতে ধৰিব পৰা নাই। আজি আমি সফল হৈছোঁ। দক্ষিণ ডালিগাঁও আমতলা VTVৰ পৰা আমি চবে মিলি আজি মানে হাতে লাতে ধৰিছিলোঁ। কিন্তু আবিদ আলী নামৰ ল'ৰাজন ইয়াতেই ঘৰ, সি আমাৰ পৰা গুচি গ'ল, তাৰপিছত পলাই গৈছে। তো তাৰ ভিডিঅ' ফুটেজ মোৰ লগত আছে। আৰু ক'ৰ পৰা লৈ আহে কিন্তু আমি নাজানো। এইটো চোৰাই তেল, কিন্তু আমাৰ জানামতে এইটো ৰেলৰ তেল হ'ব লাগে। ৰেলৰ তেল হ'ব লাগে, চুৰি কৰি ইহঁতে বিক্ৰী কৰে। মোটামুটি আজি 1.5 বছৰ 2 বছৰৰ পৰা এনেকুৱা চলি আছে। তো তেলখিনি আমাৰ ইয়াতে জব্দ আছে 7,000 মান। আপোনালোকে ফুটেজটো ল'ব পাৰে ইয়াৰ পৰা।